পাইছিল ৱেষ্টাৰ্ণ ভোকেলত আৰু সেই জুবিন গাৰ্গক যেতিয়া কোনোৱে চিনি নাপায় এজন কলেজীয়া ছাত্ৰ মই কলেজখনৰ জেনেৰেল ছেক্ৰেটাৰী কলেজত দেখি থাকো গান গাই চুলি তুলি দীঘল মই ভাবিছো ভাল গান গাব ৱেষ্টাৰ্ণ ভোকেলৰ তেতিয়া তাক ভোকেল গাবলৈ ৱেষ্টাৰ্ণ ভোকেল গাবলৈ লৈ গৈছিল আৰু সেই ৱেষ্টাৰ্ণ ভোকেলতে প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গে সোণৰ পদক পাইছিলে আৰু সেইটোৱে জুবিন গাৰ্গৰ প্ৰথম ৰাজহুৱা চিনাকি যে তেওঁ এজন সংগীত শিল্পী হিচাপে আৰু আজি জুবিন গাৰ্গ কলৈকে গৈছে আপোনালোকে জানে এই 91 চনৰ কথা আৰু আজিও এই সম্পৰ্কবিলাক আমাৰ মাজত খুব মধুৰ হৈ থাকে কেইদিনমান আগে জন্মলে বেংগলী জানে হিন্দী জানে ইংলিছো ক'ব নাজানে এটা গৰু আছিলে সোণৰ পদক পাইছিল ৱেষ্টাৰ্ণ ভোকেলত আৰু সেই জুবিন গাৰ্গক যেতিয়া কোনোৱে চিনি নাপায় এজন কলেজীয়া ছাত্ৰ মই কলেজখনৰ জেনেৰেল ছেক্ৰেটাৰী কলেজত দেখি থাকো গান গাই চুলি তুলি দীঘল মই ভাবিছো ভাল গান গাব ৱেষ্টাৰ্ণ ভোকেলৰ তেতিয়া তাক ভোকেল গাবলৈ ৱেষ্টাৰ্ণ ভোকেল গাবলৈ লৈ গৈছিল আৰু সেই ৱেষ্টাৰ্ণ ভোকেলতে প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গে সোণৰ পদক পাইছিলে আৰু সেইটোৱে জুবিন গাৰ্গৰ প্ৰথম ৰাজহুৱা চিনাকি যে তেওঁ এজন সংগীত শিল্পী হিচাপে আৰু আজি জুবিন গাৰ্গ কলৈকে গৈছে আপোনালোকে জানে এই 91 চনৰ কথা আৰু আজিও এই সম্পৰ্কবিলাক আমাৰ মাজত খুব মধুৰ হৈ থাকে কেইদিনমান আগে জন্মলে বেংগলী জানে হিন্দী জানে ইংলিছো ক'ব নাজানে এটা গৰু আছিলে